ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ আৰু ইউপিপিএলৰ মানুহ আৰু আজি আপোনালোকৰ আমাৰ 7 তাৰিখে অনুষ্ঠিত হ'ব নিৰ্বাচনটোত আপোনালোকে আমাক ভোট দিব লাগে বুলি আপোনালোকৰ ওচৰত আমি চিধা চিধি খবৰ পাই আপোনালোকক আবেদন জনাব পাৰিছোঁ। নদীয়ে মানে এই কামটো এইকাৰণে কৰিছিলে, এই যে ইন্দিৰা আৱাস যোজনাৰ ঘৰত যে এইটো ঘটনা হয়, এতিয়া সেই কাগজটো নাই, কাৰণটো এতিয়া বেংকৰ একাউণ্টত ডাইৰেক্ট পইচাটো যায়। নিৰ্বাচনী প্ৰচাৰ চলাই আমি এই কথাটো অনুভৱ কৰিছোঁ যে ৰাইজ আমাৰ লগত আছে, ৰাইজৰ আমি সমৰ্থন পাবলৈ সক্ষম হৈছোঁ, ৰাইজে আমাৰ প্ৰতি বিশ্বাস আছে, আস্থা আছে, ৰাইজে আমাৰ প্ৰতি মৰম আছে আৰু আমি তাৰ পৰা এই কথাটো বুজিছোঁ যে আমি নিৰ্বাচনত জয়ী হোৱাটো ৰাইজৰ যি সমৰ্থন লাভ কৰিছোঁ তাৰ পৰা আমি এই কথাটো আমি আত্মবিশ্বাস হৈছোঁ। আজি সংখ্যালঘু অধ্যুষিত এটা অঞ্চলত প্ৰচাৰ চলিছে, কেনেদৰে সমাদৰ লাভ কৰিছে? নাই সংখ্যালঘু অঞ্চলত এই কথাটো মই ক'ব লাগিব যে এটা সংখ্যালঘু লোকসকল এতিয়া তেওঁলোকে উপলব্ধি কৰিছে যে আচলতে বৰ্তমান যিখন চৰকাৰ, এই চৰকাৰখন তেওঁলোকৰ কাৰণে উন্নয়নমূলক কাম কাজ বহুত কৰিছে আৰু এই কথাটো ৰাইজে যে সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে উপলব্ধি কৰিছে আৰু সেইকাৰণে তেওঁলোকে এইবাৰ নিৰ্বাচনত আমাক মিত্ৰজোঁটক সমৰ্থন কৰিব। কিমান বিশ্বাসী সংখ্যালঘু লোকসকলে যে আপোনালোকক এইবাৰ ভোট দিব? নাই মই 100% বিশ্বাসী। কিমান ভোট লাভ কৰিব? নাই গোটেই সমষ্টিটো মই এতিয়া নকওঁ, বস্তুটো পোল পাৰ্চেণ্টেজ কিমান হয় এইটো বস্তুৰ ওপৰত নিৰ্ভৰ কৰিব পৰা যাব, কিন্তু আমি ভাবোঁ যে সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ এইবাৰ আমি অভিলেখ সংখ্যক ভোট লাভ কৰিব। কণ্টেষ্ট কাৰ লগত হ'ব? কণ্টেষ্ট আচলতে আমাৰ লগত কাৰো লগত নহয়। আপোনালোকে জয়লাভ কৰাটো নিশ্চিত? নিশ্চিত আমাৰ লগত কাৰো কণ্টেষ্ট নহয়, আমি জয় কৰা। কংগ্ৰেছ কেই নম্বৰত থাকিব? নাই মই সেইটো কথা নকওঁ, বস্তুটো এতিয়ালৈ তেওঁলোকে কংগ্ৰেছে নামাই নহয়। CPM কিন্তু আপোনাৰ বিৰুদ্ধে উঠি পৰি লাগিছে। কিন্তু CPM উঠিবলৈ CPM আচলতে কাশী হাতুৰী তাৰাৰ লগত মানুহ নাই, অসমৰ ৰাইজ কাশী হাতুৰী তাৰাৰ প্ৰতি মানুহ নাই আৰু এই কথাটো তেওঁলোকে ভাল নহয়। আজিয়ে তেওঁ তাৰমানে CPMে তেওঁৰ নিজৰ সমষ্টি, তেওঁৰ গৃহ সমষ্টি এই সৰ্বৰ তেওঁ তাকে এতিয়া ভোট পাই বস্তুটো বিভিন্ন আখ্যা দি আছে আপোনাক, আপুনি জয়লাভ কৰিব নোৱাৰে বুলি বস্তুটো কৈ থাকোঁ কি আছে, বস্তুটো কোৱাটো আপোনাৰ জয়লাভটো নিশ্চিত? নাই মই আৰে ভাই এইটো বস্তু মই ক'লে নহ'বলৈ জয়লাভটো ৰাইজে ক'ব, ৰাইজে আমি কৈছোঁ ৰাইজ আমাৰ লগত আছে। নিৰ্বাচনী প্ৰচাৰ চলাই আমি এই কথাটো অনুভৱ কৰিছোঁ যে ৰাইজ আমাৰ লগত আছে, ৰাইজৰ আমি সমৰ্থন পাবলৈ সক্ষম হৈছোঁ, ৰাইজে আমাৰ প্ৰতি বিশ্বাস আছে, আস্থা আছে, ৰাইজে আমাৰ প্ৰতি মৰম আছে আৰু আমি তাৰ পৰা এই কথাটো বুজিছোঁ যে আমি নিৰ্বাচনত জয়ী হোৱাটো ৰাইজৰ যি সমৰ্থন লাভ কৰিছোঁ তাৰ পৰা আমি এই কথাটো আমি আত্মবিশ্বাস হৈছোঁ। আজি সংখ্যালঘু অধ্যুষিত এটা অঞ্চলত প্ৰচাৰ চলিছে, কেনেদৰে সমাদৰ লাভ কৰিছে? নাই সংখ্যালঘু অঞ্চলত এই কথাটো মই ক'ব লাগিব যে এটা সংখ্যালঘু লোকসকল এতিয়া তেওঁলোকে উপলব্ধি কৰিছে যে আচলতে বৰ্তমান যিখন চৰকাৰ, এই চৰকাৰখন তেওঁলোকৰ কাৰণে উন্নয়নমূলক কাম কাজ বহুত কৰিছে আৰু এই কথাটো ৰাইজে যে সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে উপলব্ধি কৰিছে আৰু সেইকাৰণে তেওঁলোকে এইবাৰ নিৰ্বাচনত আমাক মিত্ৰজোঁটক সমৰ্থন কৰিব। কিমান বিশ্বাসী সংখ্যালঘু লোকসকলে যে আপোনালোকক এইবাৰ ভোট দিব? নাই মই 100% বিশ্বাসী। কিমান ভোট লাভ কৰিব? নাই গোটেই সমষ্টিটো মই এইবাৰ নিৰ্বাচনত সবাতোকৈ গুৰুত্ব দিয়া হ'ব আপোনাৰ মতামতক। লাইভত আপুনি জনাওক আপোনাৰ প্ৰিয় নেতা কোন, আপোনাৰ মতে এইবাৰ কোন দলে মাৰিব শেষ হাঁহি। প্ৰতিটো সমষ্টিৰ ভোটাৰৰ মত লাইভ ষ্টাৰ চিমেণ্ট টাইম 8 জনাদেশ।